হেল্ল' ফ্ৰেণ্ডছ, আজি আপোনালোকৰ ওচৰলৈ এটা বহুত গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো চাব, স্কিপ নকৰিব। এটা বহুত বিশেষ ভিডিঅ'। এই ভিডিঅ'টোৰ জৰিয়তে চাগে কিজানি বহুত মানুহ উপকাৰ হ'বও পাৰে। আপোনালোকে নিশ্চয় আজিকালি শুনিছে চাইবাৰ ক্ৰাইম। এই চাইবাৰ ক্ৰাইম বস্তুটো কি হৈছে, কেনেকৈ হৈছে, তাৰ বিষয়ে অলপ ক'ব বিচাৰিছোঁ। আৰু ভুক্তভোগী মোৰ নিজৰ অঞ্চলতে এগৰাকী পালোঁ, বাইদেউ এগৰাকী পালোঁ। সেই বাইদেউগৰাকী সেইদিনাখন 50,000 টকাৰ ওপৰত তেখেতৰ ফ্ৰড হৈ গৈছে। চাইবাৰ অপৰাধীয়ে তেখেতৰ পৰা 50,000তকৈ ওপৰত টকা লুটি লৈ গৈছে। তো কমপ্লেইনটো মই পালোঁ, কিন্তু বাইদেউগৰাকীক মই চিনি পাওঁ আৰু বাইদেউগৰাকীও মোক চিনি পায়, কিন্তু মই যে তেখেতৰ কমপ্লেইনটো ৰেজিষ্টাৰ কৰিছোঁ তেখেতে গম নাপায়। ঠিক আছে, তো বাইদেউগৰাকীয়ে যেতিয়া গোটেই ডিটেইলছবোৰ দিলে, তাত এটা বস্তু পালোঁ। বাইদেউগৰাকী কেনেকৈ ফ্ৰডটো হ'লে, তেখেতে ফেচবুকত খুব কম সময়তে, এসপ্তাহৰ ভিতৰত হৈছে ফেচবুকত তেখেতে মানুহ এজনৰ লগত চিনাকি হ'লে। বাহিৰৰ মানুহ, আমাৰ অসমৰ নহয়, কিজানি ভাৰতৰো নহয়। ঠিক আছে, তো মানুহজনৰ লগত এসপ্তাহত চিনাকি হৈ মেছেজ কৰিলে। মেছেজত কথা পতাবোৰ আগবাঢ়ি গ'ল। কেনেকৈ কি পাতিছে নাজানো আৰু। তো মানুহজনে এইটো কাম কৰিছে, বাইদেউগৰাকীলৈ এজ এ ফ্ৰেণ্ড হিচাপে বস্তু কিছুমান গিফ্ট কৰিছে। কি আছে জানে গিফ্টত? আইফোন, গোল্ডেন ৰিং, ডায়মণ্ড ৰিং, গোল্ডেন নেকলেছ উইথ বাহিৰৰ কাৰেঞ্চি, যিবোৰ ডলাৰ ছিষ্টেমত থাকে, সেইবোৰ পইচা তেখেতলৈ গিফ্ট কৰিছে। তো বাইদেউগৰাকী এতিয়া গিফ্ট কৰিছে যেতিয়া এড্ৰেছটো দিব লাগিব না, নিজেও আধাৰ কাৰ্ড কিবা কিনি দিছে চাগে। তো এড্ৰেছ দিয়াৰ লগে লগে সেই এড্ৰেছত আহি ফাৰ্ষ্ট মুম্বাই ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টত বস্তুবোৰ ৰিচিভ হ'ল। ৰিচিভ হোৱাৰ লগে লগে তো বাইদেউগৰাকীলৈ ফোন আহিল সেইফালৰ পৰা। ক'লে যে অমুক হয়নে? মই বাইদেউগৰাকীৰ নামটো ইয়াতে মেনশ্যন কৰিব নোৱাৰিম, কিছুমান আছে কথা। বাৰপুজীয়া, আমাৰ নগাঁৱৰ ৰহা বাৰপুজীয়া অঞ্চলত বহুত মানুহে বাইদেউগৰাকীক চিনি পায়। ময়ো চিনি পাওঁ, আপুনিও চিনি পায়। যদি বাইদেউগৰাকীয়ে কেতিয়াবা এই ভিডিঅ'টো পায়, বাইদেউগৰাকীয়ে গম পাব। তো তেখেতলৈ ফোন আহিলে যে আপুনি অমুক হয়নে? বোলে হয়। আপোনাৰ আধাৰ নম্বৰ ইমান? য়েছ। তো আপোনাৰ নামত কিছুমান আমি বস্তু পাইছোঁ, যিবোৰ ব্লেক লিষ্টত ধৰা হৈছে। সেইবোৰ বস্তু আপুনি যদি পাব বিচাৰে বা ঠিক কৰিব বিচাৰে, তেন্তে আমাৰ লগত অলপ হেৰি কৰিব লাগিব, যোগাযোগ কৰি থাকিব লাগিব। তো বাইদেউগৰাকীয়ে কৈছে কেনেকৈ কি কৰিব পৰা যাব। তো বস্তুবোৰ যেতিয়া বাহিৰৰ পৰা আহিছে, যেতিয়া বাহিৰৰ কাৰেঞ্চি এটা আমাৰ ভাৰতত আহিছে, সেইবোৰ আমাৰ ইণ্ডিয়ান কাৰেঞ্চিলৈ কনভাৰ্ট কৰিব লাগিব। তো কনভাৰ্ট কৰিবৰ কাৰণে তো যিবোৰ পইচা আছিলে, সেইবোৰ পইচাবোৰ কনভাৰ্ট কৰিব বিচাৰিছিলে। আৰু সেই পইচাবোৰ কনভাৰ্ট কৰিব কওঁতে তেখেতক কৈছে কিছুমান টেক্স দিব লাগিব। সেইবোৰ পইচা টেক্স দিলেহে আপুনি বস্তুবোৰ পাব আপোনাৰ ঠাইলৈ। তো বাইদেউগৰাকীয়ে ভাবিছে ইমানবোৰ বস্তু আহি আছে, তো টেক্সনো কিমান দিব লাগিব। তো ফাৰ্ষ্ট ডিমাণ্ড কৰিছে 10,000 টকা। ফাৰ্ষ্ট 10,000 টকা ডিমাণ্ড কৰিছে। তো বাইদেউগৰাকীয়ে ভাবিছে তো লাখ টকাৰ ওপৰত মাল আহি আছে, 10,000 টকা এটা মোৰ পৰা যোৱাটো কিনো ডাঙৰ কথা। তো তেনেকৈ ফাৰ্ষ্ট 10,000 টকা পে'মেণ্ট কৰিলে। 10,000 টকা যেতিয়া পে'মেণ্ট কৰিলে, পে'মেণ্ট কৰাৰ পিছত আকৌ তাতে পাকটো লগালে। চাব দেই, এই 10,000 টকাটো কিবা কাৰণে এইটো পেণ্ডিং হৈ আছে, আপুনি সোনকালে আৰু 20,000 টকা পে'মেণ্ট কৰক। তো 20,000 টকা যেতিয়া পে'মেণ্ট কৰিলে, তেতিয়াও ভাবাই নাছিলে বস্তুটো যাতে তেখেতক পাকত ফচাই আছে। তো 20,000 টকা যেতিয়া পে'মেণ্ট কৰিলে, কৈছে আপুনি 10,000টো আগৰ 10,000টো পাই যাব, খালি 10,000 ৰখাম। সেই 20,000 টকাটো যেতিয়া পে'মেণ্ট কৰিলে, টোটেল 30,000 হ'ল। তেতিয়ালৈকে ভাবিয়ে পোৱা নাই। কৈছে 20,000 টকাটো দি নহ'ব, আৰু গহনা পাতি বা এইবোৰ বস্তুৰ কাৰণে আৰু আপুনি টকা দিব লাগিব। 20,000 টকা দিলে আমি আপোনাক টোটেল 20,000 টকা ৰখাই 30,000 টকা আপোনাক ৰিটাৰ্ণ কৰি দিম। কিবা কাৰণে এইবিলাক আপোনাৰ 20,000 টকাটো হ'ব, আৰু 30,000 টকা আপুনি ৰিটাৰ্ণ পাই যাব, আৰু আপুনি ইমিডিয়েট পে'মেণ্ট কৰক। তো বাইদেউগৰাকীয়ে যেতিয়া পে'মেণ্ট কৰিলে, তাৰপিছতহে ভাবিছে বস্তুটো কি হৈছে। টোটেলি 50,000 টকা ওলাই গুচি গ'ল, আৰু ডিমাণ্ড কৰিছে। তেতিয়া বুজি পাইছে যে মোৰ লগত কি হ'লে। বাহিৰৰ যিবোৰ ফ্ৰডষ্টাৰ হয়, যিবোৰ আপোনাৰ চাইবাৰ ক্ৰাইমৰ পূৰা মাষ্টাৰ মাইণ্ড বা তেনেকুৱা, সিহঁতে জানে কোনবোৰ মানুহক কেনেকৈ টাৰ্গেট কৰিব পৰা যায়। আমাৰ অসমৰ প্ৰায় মানুহবোৰ সহজ সৰল হয়, তাৰ বাবে মাইকী মানুহবোৰৰ কথা কৈছোঁ, প্ৰায় বহুত মানুহ অলপ সহজ সৰল। সেইবোৰক অলপ হাই হেল্ল' মেছেজ কৰি অলপ বস্তু বাহানিৰ লোভ দেখুৱাই, সকলোৰে নহয়, কিছুমানে তাতে ফচি যায়। সকলো মহিলাৰ কথা কোৱা নাই মই, তাত কিছুমান ফচি যায় এনেকুৱা মানুহ।
যিবোৰে মানে আজি পইচা হেৰুৱাইছে। কি হৈছে জানেনে, আজিকালি ইণ্টাৰনেটৰ যুগ, মানে বহুত ইজি প্ৰচেছত টকা ঘটিব গৈ কেতিয়াবা মানে এনেকুৱা কিছুমান জালত ফচা যায় আৰু যাৰ ফলত নিজৰ সাঁচতীয়া ধনবোৰো হেৰুৱাব লগা হয়। এইটো মনত ৰখাব। আজি বাইদেউগৰাকী কি হ'ল, কমপ্লেইনটো ৰেজিষ্টাৰ কৰাৰ পিছত চাইছোঁ পইচাবোৰ ওলাই গৈছে। জাষ্ট 502 টকা, মই কৈছোঁ 502 টকা মাত্ৰ হোল্ড হৈছে। যেতিয়া 50,000 টকা দিলে, 50,000ৰ পৰা 502 টকাহে যদি হোল্ড হয়, আপুনি ভাবি চাওক কিমান টকা আপুনি হেৰুৱালে। 502 টকা কেনেকৈ হ'ল মানে আমি যেতিয়া বেংকলৈ আমি এইবিলাক কণ্টেক্ট কৰিলোঁ, বেংকে সেই কোনটো একাউণ্টত গ'ল, বেংক এই বস্তুবোৰ পিছা কৰিলোঁ, পিছা কৰালৈ পইচা ওলাই গ'ল মাত্ৰ লাষ্টত 502 টকা। আৰু বাইদেউগৰাকীয়ে কমপ্লেইন কেতিয়া দিছিলে জানেনে? 2 দিন পিছত। বাইদেউগৰাকীয়ে ভাবিয়ে পোৱা নাছিল কি হ'ল, কাক ক'ম কাক নক'ম, মনে মনেহে কৈছে তাকো আমাক। বস্তুটো পপুলাৰ কৰা নাই, মানে ভয় খাই আছে, লাজ পাই আছে, কি হৈ গ'ল মোৰ লগত, 50,000 টকা হেৰুৱাইছে। কিন্তু তথাপিও আমি চেষ্টা কৰিছিলোঁ, নোৱাৰিলোঁ। কাৰণ তাৰ আগতে ফ্ৰডষ্টাৰে পইচাবোৰ, মই একদম সহজে মানে এইজন অপৰাধী, চাইবাৰ ক্ৰাইমৰ অপৰাধীয়ে তেখেতৰ পইচাবোৰ উইথড্ৰ কৰি লৈ গ'ল। উইথড্ৰ কৰি লৈ যোৱাৰ পিছত সেইটো পইচা ঘূৰাই পোৱাটো সম্ভৱ নহয়। চাইবাৰ ক্ৰাইমক লৈ যদি কিবা আপোনালোকৰ জানিবলগীয়া বা সুধিবলগীয়া আছে, মোৰ এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰিব। মই সেই আপোনালোকৰ কমেণ্টৰ আধাৰত মই আৰু নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াম। আৰু এই ভিডিঅ'টো আপোনালোকলৈ এইবাবে আগবঢ়ালোঁ, কিজানি আপোনালোকে এই ভিডিঅ'টো চাই শ্বেয়াৰ কৰে আপোনাৰ ওচৰ পাজৰ অঞ্চলৰ কিছুমান এনেকুৱা মানুহ আছে যিবোৰে এই বিষয়ে বহুতে নাজানে, বহুতে জানে আৰু বহুতে নাজানে। আৰু যিবোৰে নাজানে কিজানি এই ভিডিঅ'টো চাই তেখেতলোকে চাইবাৰ অপৰাধীৰ পৰা সুৰক্ষিত হৈ থাকে। তাৰ বাবে মই আপোনালোকৰ ওচৰলৈ এই ভিডিঅ'টো আগবঢ়ালোঁ। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু মোৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ।